এইবাৰ বিএডৰ এন্ট্ৰেন্সত কম্পিটিশন বহুত বেছি হৈছে, আপোনাৰ কাট অফ বহুত বেছি গৈছে। সেইখিনি কথা আমি একচুৱেলি ডিছকাছ কৰি থাকোঁতে আমাৰ মাজত আহি পৰিছে এটা ভয়ংকৰ তথ্য, যিটো একচুৱেলি বিএডৰ এডমিশ্যনৰ নামত এটা ডাঙৰ কেলেংকাৰী হৈছে। 50,000 1 লাখ টকা পৰ্যন্ত বেছিকৈ পইচা ডিমাণ্ড কৰা হৈছে এডমিশ্যনৰ কাৰণে। নমস্কাৰ, ৱেলকাম টু জ্ঞান পোহৰ। আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে। এগৰাকী ছোৱালীয়ে কমেণ্ট কৰিছে, এইটো মই নিজে কোৱা কথা নহয়, এখন হৈছে ইনষ্টিটিউট, সেইখন হৈছে হাম একে গ্ৰুপ অফ ইনষ্টিটিউট, যিখন নগাঁৱত আছে। কৈছে তাত আপোনাৰ মেৰিট লিষ্ট হিচাপে এডমিশ্যন নহয়, যোনে বেছি পইচা দিব পাৰে তাৰেহে এডমিশ্যন হয়। ময়ো গম পোৱা নাছিলোঁ কথাটো, মই ফৰ্ম দিয়া বুলি গম পাই গৈছিলোঁ তাত, পিছত গৈ এইবোৰ দেখিছোঁ। তাত মাৰ্কছ একদমেই নাচায়, ডাইৰেক্ট কাউন্সিলিং কৰে আৰু মাৰ্কছ হিচাপে পইচা ডিমাণ্ড কৰে। যদি 180ও আছে তেতিয়াহ'লে 3 লাখকৈ দিব লাগিব আৰু ডাইৰেক্ট কয় যে যদি দিব পাৰা ডকুমেণ্টছ ৰেডি কৰা, নহ'লে যোৱা। পিছত মই গুচি আহিছোঁ। ইমান পইচা দি কোনে ল'ব? এইবোৰ দালালিৰ কাৰণে বহুত প্ৰব্লেম হয়। গতিকে চাওক, নগাঁৱত অৱস্থিত এই যিখন ইনষ্টিটিউশ্যন, ইয়াত একচুৱেলি জালিয়াতি হৈছে বুলি এডমিশ্যনৰ নামত তথ্য আহি পৰিছে। আপুনি ফেচবুক হওক, ইউটিউব হওক, আমি বহুতকেইটা ভিডিঅ' ইতিমধ্যে দেখা পাইছোঁ। আপোনালোকেও যদি ফেচবুকত চাই বা ইউটিউবত মাৰে তেতিয়াহ'লে আপোনালোকেও গম পাব। তাতে কোৱা হৈছে যে এডমিশ্যনৰ যি মেৰিট লিষ্ট, সেই মেৰিট লিষ্ট একচুৱেলি ফ'ল' কৰা হোৱা নাই বুলি কৈছে। ল'ৰা ছোৱালীখিনিক পইচা ডিমাণ্ড কৰা হৈছে, যোনে পইচা বেছিকৈ দিব পাৰিব তাকে এডমিশ্যন দিয়া হ'ব, তেনেকুৱা ধৰণৰ একচুৱেলি কথা আহি পৰিছে। আৰু সেইখিনি কথা একচুৱেলি মই কিবা নিজে বনাই কোৱা কথা নহয়। আপুনি যদি ইউটিউবত চাই বা ফেচবুকত যদি ভিডিঅ'বিলাক চাই, ল'ৰা ছোৱালীবিলাকৰ সেইটো নিজে ভাষ্য প্ৰদান কৰিছে। কিন্তু কথা হ'ল কি, এই এডমিশ্যনৰ নামত এইটো হ'বলৈ পালে কিয়? ল'ৰা ছোৱালীখিনিয়ে 2000 টকা দি গুৱাহাটী বিশ্ববিদ্যালয়ৰ আণ্ডাৰত বিএডৰ এণ্ট্ৰেন্স দিবৰ কাৰণে এপ্লাই কৰিছে। কৰাৰ পিছত এডমিশ্যনৰ ভেলুটো এনেও কমতি নহয়। প্ৰাইভেট ইনষ্টিটিউশ্যনসমূহত মেক্সিমামতে 2 লাখ টকাৰ ওপৰতে হয় বা 1.5-2 লাখ টকাৰ ওপৰতে হয়। ইমানখিনি পইচা দিব লাগে। তাৰপিছত ইমানখিনি ল'ৰা ছোৱালীয়ে এডমিশ্যন আপোনাৰ এণ্ট্ৰেন্সত বহিছে বিএডৰ কোৰ্চটো কৰিম বুলি। কম্পিটিশ্যনৰ লেভেলটো এইবাৰ বহুত বেছি হৈছে, বহুত ল'ৰা ছোৱালীয়ে যিহেতু এপ্লাই কৰিছে। চিটৰ সংখ্যা মই লিমিটেড বুজিছোঁ, কিন্তু আপোনালোকে এই ল'ৰা ছোৱালীখিনিৰ লগত খেলিছে কিয়? আপোনালোকে এটা পেটাৰ্ণ একচুৱেলি ফ'ল' কৰিব লাগে। আপোনালোকে কি কৰিব লাগে, আপোনালোকে যিখিনি ল'ৰা ছোৱালীয়ে ফৰ্ম ফিল আপ কৰিবলৈ গৈছে সুন্দৰকৈ ফৰ্ম ফিল আপ কৰিবলৈ দিব লাগে। তাৰপিছত এটা মেৰিট লিষ্ট উলিয়াব লাগে আৰু তাৰ আধাৰত একচুৱেলি ল'ৰা ছোৱালীখিনিক এডমিশ্যন দিব লাগে। হয়, বুজিছোঁ প্ৰাইভেট ইনষ্টিটিউশ্যন হয়, কিন্তু তাতো এটা বেছ থাকিব লাগে যে এনেই পইচা লৈ এগালমান যে এডমিশ্যন দি দিব, তেনেকুৱা হ'ব নালাগে। তেনেকুৱা কৰিলে কিন্তু দুখীয়া যিখিনি ল'ৰা ছোৱালী আছে তেহেঁতি কেনেকৈ কৰিব? গতিকে যদি সঁচাকৈ এইটো হৈছে, মই কোৱা নাই যে আপোনাৰ হাম একে গ্ৰুপ অফ ইনষ্টিটিউটে এনেকুৱা ধৰণৰ কাম কৰিছে, কিন্তু যিখিনি তথ্য আহি পৰিছে সেইখিনি আধাৰতে মই এইখিনি কথা মই একচুৱেলি লৈ আহিছোঁ। গতিকে যদি একচুৱেলি তেনেকুৱা হৈছে, হ'ব নালাগে আৰু ইয়াৰ ওপৰত একচুৱেলি উচিত তদন্ত হ'ব লাগে। আৰু যি হাম একে গ্ৰুপ অফ ইনষ্টিটিউট, তেওঁলোকে এটা ক্লেৰিফিকেশ্যন ভালকৈ দিব লাগে যে এনেকুৱা ধৰণৰ একচুৱেলি কাৰ্য হৈছে বা নাই হোৱা, ভালকৈ একচুৱেলি দাঙি ধৰিব লাগে আৰু লগতে উচিত তদন্ত হ'ব লাগে। আৰু মই একচুৱেলি আপোনালোকক কোনো ধৰণৰ এড অন কৰি মই ক'ব বিচৰা নাই। যিখিনি একচুৱেলি মোৰ এটা মই পোষ্ট দিছিলোঁ, তাতে যি কমেণ্ট আহি পৰিছে তাৰ আধাৰতে মই আপোনালোকক জনাইছোঁ। এজনে কমেণ্ট কৰিছে, যাৰ মাৰ্কছ কম থাকে তাৰ 4 to 5 লাখ এণ্ড অলপ বেছি থাকিলে 3 to 5 লাখ চব ভুৱা চাৰ্টিফিকেট দিয়ে। এতিয়া ভুৱা চাৰ্টিফিকেট যে দিয়ে সেইটো কথা মই ক'বলৈ নাযাওঁ, কাৰণ যিখিনি ইনষ্টিটিউট NCT ৰিকগনাইজ আছে তেওঁলোকৰ চাৰ্টিফিকেটখন ভুৱা নহয়, প্ৰথম কথা। আৰু দ্বিতীয় কথাটো হৈছে কি, সঁচাকৈ যদি ইমানখিনি পইচা তেওঁলোকে ডিমাণ্ড কৰে, এইটো কিন্তু অতি এটা নিৰ্লজ্জকৰ কাণ্ড হয়, অতি এটা বেয়া কথা। আৰু এইবাৰ এনেও আপোনাৰ ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ আণ্ডাৰত আমি ইতিমধ্যে দেখা পাই গৈছোঁ, তাৰ আণ্ডাৰতো এনেকুৱা এটা ঘটনা একচুৱেলি ঘটি গৈছিল। আৰু তাৰপিছত আমি দেখিছিলোঁ যে ডিব্ৰুগড় আৰক্ষীয়ে এটা সক্ৰিয় ভূমিকা গ্ৰহণ কৰিছিলে আৰু যোনে যোনে এনেকুৱা কাৰ্যত একচুৱেলি লিপ্ত আছিলে তেওঁলোকক গ্ৰেপ্তাৰ কৰিছিলে। গতিকে এনেকুৱা বস্তুবোৰ একচুৱেলি হ'ব নালাগে। গতিকে মই ভাবোঁ ইয়াৰ ওপৰত একচুৱেলি উচিত তদন্ত হ'ব লাগে আৰু হাম একে গ্ৰুপ অফ ইনষ্টিটিউটে ইয়াৰ ওপৰত ভালকৈ ক্লেৰিফিকেশ্যন দিব লাগে যে একচুৱেলি এডমিশ্যনৰ নামত বিসংগতি হৈছে নে নাই হোৱা। আৰু চৰকাৰেও এটা বস্তু আৰু অলপ চোৱা উচিত যে এই যে যিবিলাক প্ৰাইভেট ইনষ্টিটিউট আছে মেক্সিমামতে এডমিশ্যনৰ ফিজটো বহুত বেছি। মই বুজিছোঁ প্ৰাইভেট কাৰণে বেছি, কিন্তু
কিবা এটা অলপ ৰুলছ ৰেগুলেশ্যনছ থাকিব লাগে কাৰণ 2 লাখ টকাতকৈ বেছি মানে এডমিশ্যনৰ নামত লোৱা ইনষ্টিটিউট এনেকুৱা কিছুমান আছে মই বুজিছোঁ খৰচ বহুত বেছি হয় কিন্তু যিখিনি ল'ৰা ছোৱালী অকণমান দুখীয়া ঘৰৰ পৰা বিলং কৰে তেওঁলোকৰ কাৰণে কিন্তু একচুৱেলি B.Ed কৰাটো এটা সপোন হৈ থাকি যায় গতিকে চৰকাৰে আৰু বেছি একচুৱেলি আমাৰ যিখিনি চৰকাৰী ইনষ্টিটিউশ্যন আৰু বেছিকৈ খুলিব লাগে কাৰণ থকা ইনষ্টিটিউশ্যনসমূহত চিটৰ সংখ্যা বহুত বেছি লিমিটেড কাৰণ প্ৰত্যেক বছৰে লাখ লাখ ল'ৰা ছোৱালীয়ে একচুৱেলি গ্ৰেজুৱেশ্যন বা মাষ্টাৰ ডিগ্ৰী পাছ কৰি ওলায় তাৰপিছতো কিন্তু তেওঁলোকে টেটত বহিব নোৱাৰে B.Ed কোৰ্চটো কৰিব নোৱাৰিলে আৰু B.Ed কোৰ্চটো কৰিবলৈ হ'লে B.Edৰ এণ্ট্ৰেঞ্চ পাছ কৰি সেই B.Ed কোৰ্চটো কৰিব লাগিব আৰু কৰিবলৈ হ'লে কিন্তু চৰকাৰী চিটৰ সংখ্যা যেহেতু একদমেই লিমিটেড আৰু প্ৰাইভেটত কৰিবলৈ গ'লে 2 লাখ টকাতকৈ বেছি পইচা লাগে যেটো একচুৱেলি সকলোৰ কাৰণে একচুৱেলি প্ৰযোজ্য নহয় সকলোৱে সেইখিনি পইচা দি কৰিব নোৱাৰে গতিকে হেতু একচুৱেলি অলপমান চোৱা উচিত ঠিক আছে গতিকে ইমানখিনি আছিল আপোনালোকে কি ভাবে কমেন্ট সেকশনত জনাব যদি ভিডিওটো চাই ভাল পালে ডেফিনেটলি এটা লাইক কৰিব আৰু পৰৱৰ্তী সময়ত যাতে এনেকুৱা ধৰণৰ ইনফৰমেটিভ ভিডিও মিছ কৰি নাথাকে তাৰ কাৰণে এই চেনেলটো আজি সাবস্ক্ৰাইব কৰি ল'ব ঠিক আছে গতিকে আজিলৈ আহিছো আপুনি ভালে থাকক সুস্থ থাকক ধন্যবাদ